নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগছ অফ ফ্ৰেণ্ডছ। আজি এটা নতুন ব্লগৰ সৈতে আহি গ'লোঁ। থাম্বনেল চাইটো গম পাইছে, মানে কনচাৰ্ট আছে আৰমান মালিকৰ, আৰু তাৰপিছত ইক্কা আহিব, তাৰপিছত আৰু নিকিতা গান্ধী, আৰু জানেই আৰু ডিজে য়োগী। এতিয়া ফাৰদিন মই আৰু ইয়াৰ পৰা ডাইৰেক্ট ধুনীয়াকৈ স্কুটি লৈ যাই আছোঁ। প্ৰিন্সো মানে বাছত গ'ল, ইয়াতে আছিল, মোৰ ৰুমতে আছিল, সি মানে এতিয়া বাছত যাই আছে। আৰু ৰঙিয়াৰ পৰা লগ দুজনমান আহি আছে, নলবাৰীৰ পৰাও আহি আছে। ধুনীয়াকৈ আমি চবকেইটা লগ হৈ লওঁ, লগ হৈ লৈ কিনে মই কনচাৰ্ট চাওঁ, অলপ এনজয় কৰোঁ, আৰু কি আপোনালোকক দেখাই থাকিম। আৰু দুদিনটো মানে আছাম ইঞ্জিনিয়াৰিং কলেজত গ'লোঁ, মানে কনচাৰ্ট চলি আছিল, তাতে গ'লোঁ। এই ভিডিঅ' কৰা নাই আৰু, কিন্তু আজি লাষ্ট হয় তাতে, মানে পাইৰো আজি লাষ্ট হয়। আজি যদি মই ইয়াৰ পৰা যদি তাতে যাব পাৰোঁ, মানে টাইমটো যদি মিলে, ইয়াতেও যাম আৰু তাতেও কনচাৰ্ট চাম। তাতে আহিব গাজেন্দ্ৰ বৰ্মা, মানে আছাম ইঞ্জিনিয়াৰিং কলেজত। সেইকাৰণে চাই দিওঁ কি কৰোঁ কি নকৰোঁ। এতিয়া ধুনীয়াকৈ ওলাওঁ, ইটালা চালা মাৰি আছে আৰু ওলাই দিওঁ গাইছ। মানে গাইছ আহোঁতো আহিলোঁ গেলি ধুনীয়াকৈ, কিন্তু এতিয়া মানে প্ৰিন্স আহি আছে। আৰু এটা কথা য'ত লাগিল, সেইফালৰ পৰা মানে য'ত মানে প্ৰগ্ৰেমটো হ'ব, মানে সৰু ষ্টেডিয়ামত, তাৰ পৰা এতিয়া ধুনীয়াকৈ 800 মিটাৰমান আহিলোঁ, কাৰণ তাতে গাড়ী থোৱা জেগা নাই। তাতে থ'লে পুলিচে কয় কি তাতে ফটো মাৰিব, এইফালে থ'লে গাড়ী চোৰ হ'ব। থওঁ যদি থওঁ ক'ত, এতিয়া মানে ধুনীয়াকৈ জেগাটো চাই লওঁ, মানে ক'ত থ'ব পাৰোঁ, যেনেকৈ তেনেকৈ থৈ দিব নোৱাৰা না। এতিয়া মানে এফালে ধুনীয়াকৈ আছে, যাওঁ আৰু বেলেগ ফালে চাওঁ ক'ত থ'ব পাৰি, ক'ত থ'ব নোৱাৰি, ধুনীয়াকৈ চাই লওঁ। আৰু গাইছ ধুনীয়াকৈ মানে পাৰ্কিঙত গাড়ীখন থৈ দিলোঁ। ঐ কিয় পলাই আছা তই, হা কিয় পলাই আছা? এই গাইছ কথাটো এনেকুৱা হ'ল, আমি এটা কনচাৰ্ট চাব আহিছোঁ, প্ৰিন্সে 5 টকীয়া চাহ বিচাৰি ঘূৰি আছে, ইমান নাখায়, তাক বোলে 5 টকীয়া চাহে লাগে ধুনীয়াকৈ। মানে অলপ লাষ্টৰ মানে কথাটো নহয়, এইবিলাক কাষত দেখি আপি চাপি গৈছিল, হয় নে নাই? আছে দেখোন 5 টকীয়া চাহ। মই পলছোঁ তাৰ পৰা গাইছে, সেইকাৰণে 5 টকীয়া চাহ নাম সোধাৰ কাৰণে আৰু ডাইৰেক্ট নিলে 5 টকীয়া চাহ বিচাৰি পালা কি। আৰু গাইছ বেণ্টটো লৈ লওঁ, এতিয়া ভিতৰৰ ফালে এণ্ট্ৰি লৈ লওঁ, সেইফালে দিব লওঁ। ফাইনেলি আহি পালোঁ ভিতৰৰ ফালে, এইফালে চবে এণ্ট্ৰি ল'লোঁ আমি ধুনীয়াকৈ। হা গাইছ আমাৰ ফাইনেলি মৰমৰ বাক লগ পাই গ'লোঁ। নমস্কাৰ, বহুত ভাল লাগিলে তোমাকো লগ পাই পেলাই। আৰু চেনেলটোৰ কথা কিবা অলপ কৈ দিওঁ। একদম ছাবস্ক্ৰাইব কৰিব, বহুত লাইক কৰিব আৰু ছাপোৰ্ট কৰি যাব, বহুত ধুনীয়া ব্লগ বনাই আছে। মই আজিকৈ চামগৈ। তাতে ভিতৰত লগ পোৱাৰ পিছত ভিতৰফালে এণ্ট্ৰি যাই আছোঁ আমি, বলক। শেষ হোৱা নাই, মানে তাৰ পৰা ওলাই আহিলোঁ আৰু গান গাইছে এতিয়া, কাৰণ আমাৰ এই চিট যোৱা কথা আছে না, এই চিট লৈকে ধুনীয়াকৈ যাই লওঁ আৰু গাড়ীতে গেলি যাই লওঁ, কিবা খাই ল'ব লাগিব, ভোক লাগছে আগতে। চাওঁ কি হয় গাইছ, কি নহয়। আছাম ইঞ্জিনিয়াৰিং কলেজত আহিলোঁ এতিয়া ধুনীয়াকৈ, তাতে তাৰ পৰা ওলাই আহিলোঁ, কিনে ইয়াতে আহিলোঁ, এটা কনচাৰ্ট চালোঁ। এটা সৰুছে ক্লিপ লোৱা আছে, বেছি লোৱা নহয়, কাৰণ বহুত ভিৰ আছিল, এটাই ক্লিপ লৈছোঁ, আৰু নেক্সট মানে ক্লিপটো দেখা হ'ব। ল'বা নাজানো তাকে এই কুকুৰ হ'ব দেই, জানো আপি চাপি আছিল কাৰণে লাজ লাগে মোৰ, আপি চাপি আছিল কাৰণে লাজ লাগে। কৰিব নালাগে তাতে কৰা, কৰিব লাগে। এই সেয়া গাইজ, এতিয়া ধুনীয়াকৈ যাই লওক, যাই কিনে মানে আপোনাৰ নেক্সট ক্লিপটো চাই লওক, তাৰপিছত আৰু যাই লওক। আৰু গাইজ আজি হ'ল নেক্সট ডে, কালি কনচাৰ্টৰ পৰা আহিলোঁ, বহুত দেৰি হ'ল মানে, আৰু ভাল লাগিল চব, মানে লগৰখিনি অলপ এনজয় কৰিলোঁ। আৰু এতিয়া বৰ্তমান আজি যাই আছোঁ ঘৰত, এইফালে চব লগৰ চলিকেইটা আছে, মানে আশীঘাট আকাজাত আছে, সেইটো মানে কনচাৰ্টত জনাই ইয়াতে আছিল, ৰাতি আৰু আহিলে ইয়াতে মাতাৰ কাৰণে। আৰু এতিয়া যাওঁ আৰু ঘৰৰ ফালে, কাৰণ ঘৰত আহিছোঁ দুদিনমান আগতে আহিছোঁ, হ'লেও যাব মন গ'ল। এতিয়া ক'ত কেনেকৈ যাওঁ, কি কৰোঁ, গোটেই দিনটো এনেকৈ দেখি আছোঁ। ইয়াৰ কি হৈছে ইয়াৰ কালি তোৰ চুলিকেইটা অলপ ভালকৈ সেই কৰ, নহ'লে আপি পিলি চাবি আৰু আপাই গিলে কি কৰে তোক ঠিক নাই, বুজিছা এনেকৈ। তো গাইছ এতিয়া বৰ্তমান যাই আছোঁ প্ৰথমতে পৰঠা চৰঠা খাবৰ কাৰণে, কাৰণ ৰাতিপুৱাটো উঠি কিনে মুখ খান ধুই কিনে হ'লে আহিলোঁ, আকৌ খোৱাও নাই। সেইকাৰণে এতিয়া ধুনীয়াকৈ আমাৰ সদায় আড্ডাখনত যাওঁ, আড্ডাখনত যাই কিনে বহি পৰঠা তৰঠা চাহ তাহ এনেকৈ কিবা কিবি খাই লৈ কিনে ৰঙীয়াৰ কাৰণে গুচি যাম। এতিয়া দোকানত যাই লওঁ অলপ। আমাৰ খানা আহি গ'ল, পৰঠা চৰঠাৰ লগত এইগিলা ভাজি চাজি ধুনীয়াকৈ চবে খাই লওঁ, খাই চাই লৈ কিনে তাৰ পৰা ওলাই যাব লওঁ। আৰু গাইজ ধুনীয়াকৈ অলপমান আগতে মানে ঘৰটো আহি পালোঁ, ঘৰটো আহি কিনে অলপমান ঘুমালোঁ। এতিয়া মানে আকাশে ফোন কৰিলে যে সি মানে নিবে আহি আছে মোক, কি বোলে অলপ ক'লে যে নলবাৰীৰ ফালে বোলে বহুদিন কেইদিন যোৱা নাই, সেইকাৰণে নলবাৰীত বোলে চাহ খাবা যায়, মানে হৰি মন্দিৰ যোৱা ছাইডটোত আৰু গণেশ মন্দিৰৰ ইফালে অপজিট ছাইডত সিফালে, তেতিয়া মানে সদায় আমি চাহ খাব যাওঁ, মানে যেতিয়া ৰঙিয়াত থাকোঁ সেইফালে যাওঁ। আৰু এতিয়া ধুনীয়াকৈ সি আহি আছে, তাৰ বোলে আৰু 10 মিনিটমান লাগিব, মই উঠোঁ মুখ চুখ ধুই কিনে
ওলাই যাওঁ বলক ধুনীয়াকৈ গাইছ আকাশ আহিলে আকাশে মানে লগত ওলাই আহিলোঁ ধুনীয়াকৈ এতিয়া আমিতো গধূলি চাহটো সদায় নলবাৰী চাইড ক'ৰবাত চাইড তেনেকৈ যাওঁৱে খাবৰ কাৰণে এতিয়া ধুনীয়াকৈ যাই আছোঁ ধুমুহা আদিবে আছে কিন্তু চাহ হ'ব আৰু নাই সঁচা কিন্তু একদম গাইছ একদম বতৰটোতো জানে একদম বেয়া এই পৰি আছে এইবিলাক এটা কেমেৰাত গম নাপায় কিন্তু মানে হৈ আছে আৰু কিবা এটা হৈ আছে একদম বতাহ চতাহ মাৰি আছে বৰষুণ চৰষুণ পূৰা একদম আৰু এইকেইদিন বোলে বতাহ বৰষুণ হ'বও মানে ইনষ্টাগ্ৰামতো পাই আছোঁ নিউজতো পাই আছোঁ ক'ৰবাত পাই আছোঁ সেইকাৰণে বিশ্বাস কৰি লৈছোঁ হ'ব বুলি চবে যাতে মানচি ৰাইজে মানচি যদি ময়ো মানচো দেই গাইছে এনেতো নামনো এতিয়া সেই আৰু যিয়ে নাটককৈ চাহটো খাব যাওঁ এতিয়া ক'ত লৈ যাওঁ ক'ত কি কৰোঁ আপোনালোক দেখাম ধুনীয়াকৈ আৰু এই গাড়ী চলি আছে চলিটো পাৰা হৈছে কিন্তু ডাঙৰ হৈছে আৰু সেই আৰু চবে ডাঙৰ হৈছে সৰু কোনো নাথাকে সেনেহেন কথা গাছ একডালো সৰুতে থাকে নামন্তি গাছ হৈ থাকে তাত ডাঙৰ গাছ হৈছে সেই গাছ কাটি আৰু মানুহগিলে গাইছ তাই বিজনেছ বনাই দিছোঁ সেনেকৈ আৰু চলিব লাগে হা আমিও কাটা যাওঁ আমিও সেই আৰু কাটা যায় কিনে আৰু ভাল মানুহ হয় যায় সৰু হৈ থাকোঁ কাটা যোৱাৰ পিছত অলপমান বুজা শক্তিটো বাঢ়ে বেছি মানে ই কৈছে যে মানুহৰো সেই বোলে মানে অলপমান কাটা যাব লাগে তাৰপিছত বোলে মাতাত মানে সেইটো শক্তি আহে যে বুজিব পৰা শক্তিটো মানে চব বস্তুৰে এটা নে কিবা এটা থাকেই আৰু যে এনেকুৱা কৰিলে বেয়া হ'ব পস্তাবিটো পিছত পস্তাই কিনে ভাল হোৱা যায় আৰু এই চাইগিলা গাছ টোপ এইগিলা বৰষুণত টোপ বৰষুণ দিলেকে এতিয়া সেই আৰু বেছি দেৰি বকিনাত খোৱা যায় দেখো ধুনীয়াকৈ চাহ খাবা আৰু গাইছ এইফালে মানে গণেশ মন্দিৰ আগত দেখি এইটো গণেশ মন্দিৰৰ মানে এই ৰাস্তাটো যোন মানে ৰাস্তা হয় আৰু হৰি মন্দিৰ যোৱা আৰু আমি চাহ খাওঁ সদায় মানে এইফালে ইউ টাৰ্ণ লৈ কিনে এইফালে দোকানখনত যাই কিনে লগ পাই আছোঁ ইয়াতে ধুনীয়াকৈ আমি চাহ খাবা আহিলোঁ এইখিনিত নলবাৰীৰ এইখিনিত আৰু এইফালে মানে চাওঁ এই আৰু চাহ আৰু লালমোহন বোলে এইটো বগা মই মানে চকুদি অলপমান বেছি দেখিছোঁ বগা মোহন এইটোতো বগা মোহন এইটো চাহ দে খা আৰু গাইছ মই এতিয়া মানে ফাইনেলি ঘৰ আহি পালোঁ এতিয়া মায়ে মানে বেবীৰ কাৰণে ধুনীয়াকৈ ভাত চাত বনাই আছে মানে কি বাঢ়ি আছে বি আহা ভাত দিছে তোমাক আহা এতিয়া আহা জমা তাতে যাওক ভাত খ খালাক আকৌ মাংস দিছি আৰু ইয়াতে মোৰ কাৰণেও জানিছিলোঁ আছে বুলি ইয়াতে ধুনীয়াকৈ এইগিলা খাই দিওঁ খাই চাই লৈ কিনে আৰু সেই আৰু এইকেইদিন মানে গুৱাহাটীত কনচাৰ্টকৈ গেছি মানে সেইকাৰণে ইমান ভিডিঅ' চিডিঅ' আহিব পৰা নাই আৰু তাতে হাল্লাতে নাচি মানে ভিডিঅ' কৰিম কি কৰিম সেইকাৰণে মানে ইমান সেই কৰা নাছিলোঁ আৰু এতিয়া আৰু কনচাৰ্ট চব শেষ হ'ল আৰু সেইকাৰণে চিন্তা নাই আৰু এটা জেগাত যাম বুলি ভাবি আছোঁ মই মানে চাওঁ কি হয় ভিডিঅ' বনাম তাতে যাই কিনে আৰু এই ভিডিঅ'টো মানে খাটা হ'ল অলপ একো নাই চলি যায় পিছত লাম্বা কৰিম এইকেইদিন এনেই মানে কনচাৰ্টকৈ যাই আছে জানেই সেই আৰু এই ভিডিঅ'টো এইখিনিলৈকে আছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক কৰা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ নতুন ধামাকাদাৰ ভিডিঅ'ৰ সৈতে আহি আছোঁ বহুত সোনকালে ক'ৰবাত যাম আৰু কিবা এটা কৰিম আৰু মই আহি পাই এতিয়া চাহ তাহ খালোঁ এই ভাত আনিছে এটা কণী মাংস খাই দিওঁ আৰু মাৰি দিওঁ এতিয়া ৰাতি হৈছে গুড নাইট গাইজ